हेलो फ्रेंड्स नमस्कार आत्मसहायक गोटर বাবে যিসকল বেনিফিচিয়াৰি আছে সেই সকলৰ ভেৰিফিকেশন আৰম্ভ হৈ গৈছে আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ আগতে এটা ভিডিও বনাইছিলো ভেৰিফিকেশনক লৈ আপোনালোকে যদি ভিডিওটো চোৱা নাই চাই ল'ব পাৰে ইয়াৰ পিছত আপোনালোকে এইটো ভিডিও চাব ইয়াত আপোনালোকে চাব পাৰিছে এসঅপি দিয়া হৈছে যিসকল এসএইচজি মেম্বাৰ আছে আত্মসহায়ক গোটৰ সদস্য আছে সেই সকলৰ বাবে ইয়াত এসঅপি দিয়া হৈছে কি কি যোগ্যতা থাকিব লাগিব এই ভিডিওত আলোচনা কৰিম যোগ্যতাবোৰ সেই যোগ্যতাবোৰ থাকিলে আপোনালোকে এই 10000 10000 টকাটো লাভ কৰিব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওবোৰ ভাল পালে এটা লাইক কৰি দিব ইয়াত আপোনালোকে চাব পাৰিছে গভৰ্ণমেণ্ট অফ আসাম অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু তলত দিয়া হৈছে এসঅপি টো দিয়া হৈছে আৰু ইয়াত সেই বেনিফিটটো লাভ কৰিব যিসকল এন্টাৰপ্ৰেনাৰশিপ আছে উদ্যোক্তা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত 10000 টকাৰ বাবে এপ্লাই কৰিছিলে সেই সকলৰ বাবে কি কি যোগ্যতা থাকিলে এই বেনিফিটটো লাভ কৰিব তলত আলোচনা কৰা হ'ব সেই যোগ্যতাবোৰ থাকিলে আপোনালোকে নিশ্চয় এই বেনিফিটটো লাভ কৰিব এতিয়া আলোচনা কৰিম তলপিনে কি কি যোগ্যতা লাগিব প্ৰথমতে ইয়াত চাব আপোনালোকে 1 নম্বৰত দিয়া হৈছে she must be an active member of SHG group আত্মসহায়ক গোটৰ সক্ৰিয় মেম্বাৰ হ'ব লাগিব এক্টিভ মেম্বাৰ হ'ব লাগিব আৰু 2 নম্বৰটো দিয়া হৈছে এটা এক্টিভ বেংক একাউণ্ট লাগিব যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে আৰু 3 নম্বৰটো দিয়া হৈছে বেনিফিচিয়াৰিজন যাতে কোনো ধৰণৰ কোনো বেংকৰ পৰা বা কৰবাৰ পৰা লোন লোৱা নাথাকে 4 নম্বৰটো দিয়া হৈছে সদস্যজনৰ আত্মসহায়ক গোটৰ সদস্যজনৰ যিকোনো এটা বিজনেস প্ল্যান থাকিব লাগিব যেনেকৈ হাঁহ পালন কুকুৰা পালন ছাগলী পালন এনেকুৱা যিকোনো এটা বিজনেস থাকিব লাগিব তেনেহলেহে এই বেনিফিটটো লাভ কৰিব 5 নম্বৰত দিয়া হৈছে আত্মসহায়ক গোটৰ সদস্যজন যিকোনো এটা ইনকাম সোৰ্সৰ কাম কৰিব লাগিব যেনেকৈ হাঁহ কুকুৰা পালা এটা ইনকাম সোৰ্সৰ পৰে হেনেকুৱা হাউস ওয়াইফ হলে নহব যিকোনো এটা ইনকাম জেনাৰেটিং কৰা এক্টিভিটি কৰিব লাগিব কাম কৰিব লাগিব আৰু ইয়াত 6 নম্বৰটো দিয়া হৈছে যদি এজন ক্যান্ডিডেট জেনাৰেল ওবিসি এমওবিসি তেনেহলে তিনিটা সন্তান থাকিব লাগিব ইয়াতকৈ বেছি হলে এপ্লিকেশনখন ৰিজেক্ট হ'ব আৰু এটা কথা ইয়াত আপোনালোকে চাব পাৰিছে এচসি এসটি টি ট্ৰাইব মৰাণ নাইবা মটক ক্যাটাগৰী যদি হয় এচসি এসটি টি ট্ৰাইব এনেকুৱা ধৰণৰ যদি কোনো মহিলা আছে সদস্য আছে সেই সকলৰ 4টা সন্তান থাকিলেও এই বেনিফিটটো লাভ কৰিব কিন্তু 4টাৰ বেছি হলে লাভ নকৰিব 7 নম্বৰটো দিয়া হৈছে এজন এসএইচজি মেম্বাৰে ডিক্লেৰেশন দিব লাগিব সংকল্প পত্ৰ দিব লাগিব যে তেওঁৰ সন্তান 3টা বা 4টা আছে আৰু তেওঁ ওবিসি এমওবিসি জেনাৰেল নাইবা এসসি এসটি মৰাণ মটক টি ট্ৰাইব কমিউনিটিত বা কৰে এনেকৈ এটা ডিক্লেৰেশন ফৰ্ম ফিল আপ কৰি দিব লাগিব আৰু ডিক্লেৰেশন ফৰ্মটো মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া আছে তাৰ পৰা গৈ কেনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াত 8 নম্বৰত দিয়া হৈছে যদি এজন সেলফ হেল্প গোটৰ সদস্যৰ ছোৱালী আছে স্কুল যাবলগীয়া বয়স হৈছে কিন্তু স্কুলত দিয়া নাই তেওঁক কিন্তু স্কুলত পঠাব লাগিব হেনেকৈ ডিক্লেৰেশন ফৰ্মটো ফিল আপ কৰি সাবমিট কৰিব লাগিব আৰু যদি ছোৱালী সন্তান আছে ভৱিষ্যতে বিদ্যালয়ত পঠিয়াব বুলি সংলাপ পত্ৰটোত সাইন কৰি দিব লাগিব ডিক্লেৰেশন ফৰ্মটোত সাইন কৰি দিব লাগিব আৰু ইয়াত 9 নম্বৰ পইণ্টটো দিয়া হৈছে চাব 2023 চনৰ অমৃত বৃক্ষ আন্দোলনৰ কাৰণে যিহতে গছপুলি লগাইছিলে যদি গছপুলিটো জিয়াই আছে তেনেহলে কথা নাই যদি গছপুলিটো জিয়াই থকা নাই তেনেহলে আকৌ সেই ঠাইখিনিত নতুন গছজোপা এটা লগাই দিব লাগিব এইখিনি হৈছে এজন সেলফ হেল্প গোটৰ আত্মসহায়ক গোটৰ মেম্বাৰৰ এইখিনি থাকিব লাগিব এইখিনি যদি আছে আপোনালোকৰ তেনেহলে কোনো চিন্তা নাই আপোনালোকে বেনিফিটটো 10000 টকাৰ বেনিফিটটো আপোনালোকে নিশ্চয় লাভ কৰিব আৰু তলত আপোনালোকক দেখুৱাই দিছো ডিক্লেৰেশন ফৰ্মটো আৰু কেনেকৈ ফিল আপ কৰিব হেতু দেখুৱাই দিছো ইয়াত আপোনালোকে চাব ডিক্লেৰেশন ফৰ্মটো ইয়াত দিয়া হৈছে এজন এসএইচজি মেম্বাৰে আত্মসহায়ক গোটৰ সদস্যই এইটো ফিল আপ কৰিব লাগিব এই ডিক্লেৰেশন ফৰ্মটো মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া আছে তাৰ পৰা গৈ কেনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া চাওক আপোনালোকে ফিল আপ কেনেকৈ কৰিব ইয়াত সেলফ হেল্প গোটৰ নামটো দিব আৰু ইয়াত মেম্বাৰ আইডিটো দিব দিয়াৰ পিছত আপোনালোকে চাব এজন সদস্যৰ কেইজন লৰা ছোৱালী আছে ইয়াত দিব লাগিব টোটাল নাম্বাৰ অফ চিলড্ৰেন দিব লাগিব লৰা ছোৱালী মিলি আৰু ইয়াৰে 3 পৰা 14 বছৰৰ বয়সৰ কেইজন ছোৱালীয়ে বিদ্যালয়ত পঢ়ি আছে হেতু ইয়াত দিব লাগিব যদি কোনো এজন সদস্যৰ এজন ছোৱালী আছে আৰু তেওঁৰ বয়স 7 বছৰ বা ক্লাস 2 ত পঢ়ি আছে
তেওঁৰ বিদ্যালয়ৰ পৰা PEN নম্বৰটো আনিব লাগিব আৰু যদি এজন সদস্যৰ এজন বা দুজনী ছোৱালী আছে দুয়োজনীৰে বিয়া হৈ গুচি গৈছে তেনেহলে ইয়াত 0 দি দিব ইয়াত একো দিব নালাগে আৰু ইয়াত তলৰ পিনে আপোনালোকে চাব ইয়াত এপ্লিকেণ্টজনৰ সিগনেচাৰ কৰিব লাগিব আৰু তলত নামটো সম্পূৰ্ণ নামটো লিখিব লাগিব আৰু ইয়াত ডেটটো আৰু ইয়াত প্লেসটো লিখি দিব লাগিব এইখিনি দিয়াৰ পিছত ফিল্ড ভেৰিফায়াৰে ভেৰিফিকেশন কৰি দিব আৰু ইয়াৰ উপৰিও সেলফ হেল্প গোটৰ SHG মেম্বাৰ এজনৰ ভেৰিফায়াৰ জনৰ লগত জিঅ'টেগ ফটো এখন দিব লাগিব এতিয়া আলোচনা কৰিম এজন GP ভেৰিফায়াৰে কেনেকৈ ভেৰিফিকেশন কৰিব ভেৰিফিকেশন কৰিওতে কি সাৱধান হ'ব লাগিব আৰু কি চাব লাগিব ইয়াত চাব আপোনালোকে এপ্ৰুভ হোৱাৰ সংখ্যা ইয়াত দিয়া হৈছে আৰু ৰিজেক্ট হোৱাৰ সংখ্যা ইয়াত দিয়া হৈছে আৰু টোটাল এপ্লিকেশন হৈছিলে ইমান ইয়াত চাব আপোনালোকে এইবোৰ কিন্তু অনলাইন মোড হ'ব যিমানবোৰ ভেৰিফিকেশন হ'ব সব অনলাইনত হ'ব ইয়াত দিয়া হৈছে রুল এন্ড রেসপন্সিবিলিটি অফ ASRLM এইখিনি স্কিপ কৰি দিছো GP ভেৰিফায়াৰ যিখিনি কাম আছে এইখিনি দেখুৱাই দিব বিচাৰিছো ইয়াত চাব প্ৰত্যেকটো ডিস্ট্ৰিক্টতে GP VCDC বা VDC সেন্টাৰবোৰত 400 মেম্বাৰৰ বিপৰীতে এজনকৈ ভেৰিফায়াৰ দিয়া হৈছে বিষয়া দিয়া হৈছে সেই সকলে ভেৰিফিকেশন কৰিব আৰু ইয়াত দিয়া হৈছে আপোনালোকে চাব F নম্বৰ পইণ্টটো দিয়া হৈছে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব তেতিয়াহলে ভেৰিফিকেশনটো কমপ্লিট কৰিব পাৰিব এজন ফিল্ড ভেৰিফায়াৰ ডোৰ টু ডোৰ যাব লাগিব ঘৰে ঘৰে যাব লাগিব আৰু ইয়াত চাব আপোনালোকে 1 নম্বৰ পইণ্টত দিয়া হৈছে নাম্বাৰ অফ চিলড্ৰেন কেইজন লৰা ছোৱালী আছে হেতু ভেৰিফিকেশন কৰিব লাগিব আৰু ইয়াৰ পিছত আৰু 2 নম্বৰটো দিয়া হৈছে এডমিশন অফ গাৰ্ল চাইল্ড ইন স্কুল 3 পৰা 14 বছৰৰ বয়সৰ ছোৱালী বাচ্চা যদি আছে স্কুলত দিছে নে নাই ইয়াত ইয়েস আৰু নো দিব লাগিব আৰু ইয়াৰ ভিতৰত বিদ্যালয়ত দিয়া হলে বিদ্যালয়ৰ পৰা PEN নম্বৰটো আনিব লাগিব যদি বিদ্যালয়ত দিছে কিন্তু বিদ্যালয়ত PEN নম্বৰ জেনাৰেট হোৱা নাই তেনেহলে বিদ্যালয়ৰ নাম ইউডাইস কোড কোন ক্লাছত পঢ়ি আছে ছাত্ৰজনৰ বয়স এই আটাইখিনি ডিটেইলছ আনিব লাগিব এইখিনি ভেৰিফিকেশন কৰাৰ পিছত ফিল আপ কৰা ডিক্লেৰেশ্যন ফৰ্মখন SHG মেম্বাৰজনৰ জিঅ'টেগ ফটো এখন উঠাই পোৰ্টেলত আপলোড কৰিব লাগিব আৰু ভেৰিফায়াৰে হেবোৰ আপলোড কৰাৰ পিছত সাবমিট কৰাৰ পিছত আৰু নোডেল অফিচাৰে এবোৰ ৰেন্ডমলি ভেৰিফিকেশন কৰি চাব আৰু কে নম্বৰত দিয়া হৈছে যদি কোনো ধৰণৰ ইস্যু ফেস কৰিছে তেনেহলে DPM নাইবা ASRLM ক কন্টাক্ট কৰিব আৰু 5 নম্বৰ পইণ্টটো দিয়া হৈছে ইয়াত আপোনালোকে চাবলৈ পাইছে 7 তাৰিখৰ পৰা 22 তাৰিখ লৈকে ভেৰিফিকেশন চলি থাকিব ইয়াৰ ভিতৰত ভেৰিফিকেশন কমপ্লিট কৰিব লাগিব আৰু ইয়াত দিয়া হৈছে 23 তাৰিখৰ পৰা 31 তাৰিখ লৈকে যদি কোনো ধৰণৰ মেম্বাৰৰ ডিটেইলছ মডিফিকেশন কৰিব লাগে হেতু ডিস্ট্ৰিক্ট ওয়াইজে কৰিব আজিৰ ভিডিঅ'ত ইখিনি যদি আৰু কিবা নতুন ইনফৰমেশন পাও মই ভিডিঅ' বনাই আপলোড কৰি দিম ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে